আজিৰ প্ৰথমটো খবৰ হৈছে 2018-19 আৰু 19-20ত উত্তীৰ্ণ ছাত্ৰীয়ে পাব স্কুটি। ডক্টৰ বাণীকান্ত কাকতি আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2020-21 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক স্কুটি প্ৰদান কৰা অনুষ্ঠানৰ শুভাৰম্ভণি যোৱাকালি কৰা হয় আৰু আমিনগাঁৱৰ নুমলী জিলা পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা হয় এই অনুষ্ঠান। আৰু প্ৰজ্ঞান ভাৰতীৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি আঁচনিৰ জৰিয়তে ৰাজ্যৰ 22,245 গৰাকী ছাত্ৰীক প্ৰদান কৰা হ'ব স্কুটি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মঞ্চত 5 গৰাকী ছাত্ৰীক প্ৰদান কৰা হয় স্কুটি আৰু বাকীসকলক ডিলাৰৰ জৰিয়তে প্ৰদান কৰা হ'ব এই বঁটা। প্ৰথম পৰ্যায়ত কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্যৰ ছাত্ৰীক প্ৰদান কৰা হয় স্কুটি আৰু অন্যান্য জিলাসমূহত 2 আৰু 3 জানুৱাৰীত প্ৰদান কৰা হ'ব স্কুটি। উল্লেখ্য যে একোখন হিৰো প্লেজাৰ প্লাছ স্কুটিৰ মূল্য 61,490 টকাৰ পৰা 65,640 টকা আৰু এই বঁটাৰ বাবে ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে 144 কোটি টকা। 2018-19 আৰু 19-20ত প্ৰথম বিভাগত উত্তীৰ্ণ বঞ্চিত ছাত্ৰ ছাত্ৰীসকলে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত লাভ কৰিব স্কুটি আৰু বঞ্চিত মুঠ 15,000 ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটি। এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সদায় তেওঁ ভগৱানৰ আশীৰ্বাদ লাভ কৰে আৰু তেওঁ নিজেও সেই সেৱাৰ দ্বাৰা ভগৱানৰ আশীৰ্বাদ পুষ্ট হ'ব পাৰে। 7, 8 আৰু 9 জানুৱাৰীত মৰাণত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন। দেওবাৰে ৰাইজৰ দলৰ পতাকা উন্মোচন আৰু দলটোৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰা হয়। জোনাৰেংগী বতৰ মাতগৰীয়া মৰ্ডান হাইস্কুলৰ কাষত ঘৰ নং 1ত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পদ্মভূষণ জাহ্নু বৰুৱাই। দলৰ পতাকা উন্মোচন কৰে জাহ্নু বৰুৱা আৰু বিশিষ্ট শিক্ষাবিদ ডক্টৰ ঘনশ্যাম নাথে। পতাকা উন্মোচন আৰু কাৰ্যালয় উদ্বোধন কাৰ্যসূচীত উপস্থিত থাকে দলৰ মুখ্য আহ্বায়ক ভাস্কো ডি শইকীয়া আৰু গিৰিশংকৰ গোস্বামী, ৰুবুল দাস আৰু ৰাজ্যিক আহ্বায়ক অনিল বড়ুৱে। ৰাইজ দলৰ পতাকাৰ ৰঙৰ তাৎপৰ্য ব্যাখ্যা কৰি জাহ্নু বৰুৱাই কয় যে পতাকাখনৰ ৰং হালধীয়া, হালধীয়া বেলিৰ ৰং সূৰ্যৰ ৰং। সভ্যতা বৰ্তি আছে বেলিৰ ওপৰত আৰু শক্তিৰ উৎসৱ বেলি, সেয়েহে বেলিৰ ৰং হালধীয়াৰে সৃষ্টি উত্তাপ, সম্ভাৱনা, আশা, আৰম্ভণি, শক্তি আৰু ফচলক বুজাব খুজিছে। হালধীয়া পতাকাত নীলা ৰঙেৰে দলৰ নাম অৰ্থাৎ ৰাইজৰ দল লিখা থাকিব। নীলা ৰঙে আকাশৰ বিশালতা আৰু সাগৰৰ ব্যাপ্তি প্ৰতিনিধিত্ব কৰিব, গতিকে ই মনৰ বিশালতাৰো প্ৰতীক। পতাকাখনৰ ঠিক মাজভাগত দলীয় প্ৰতীক চিহ্ন অংকিত হ'ব। আনহাতে অহা 7, 8 আৰু 9 জানুৱাৰীত মৰাণত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন আৰু অভিৱৰ্তনৰ তাৰিখ ঘোষণা কৰি মুখ্য আহ্বায়ক ভাস্কো ডি শইকীয়াই কয় যে দলৰ প্ৰথমখন অধিৱেশন এক জাতীয় অভিৱৰ্তন হিচাপে অনুষ্ঠিত কৰা হ'ব, কাৰণ জাতি এতিয়া গভীৰ সংকটত আৰু এই জাতি অভিৱৰ্তনতে অসমৰ সকলো ধৰ্ম বৰ্ণ ভাষাৰ লোকে অসমীয়া জাতিৰ ৰক্ষাৰ পণ ল'ব। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুক্ত আহ্বায়কগৰাকীয়ে কয় যে সকলো আঞ্চলিক শক্তিৰ লগত ৰাইজৰ দল এখন মঞ্চত থিয় হোৱাৰ বাবে গ্ৰহণ কৰিব লগা সকলো পদক্ষেপ উদাৰতা দেখুৱাবলৈ ৰাইজৰ দল সাজু আছে আৰু আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাটো সময়ৰ আহ্বান। অসমপ্ৰেমী জনগণেও সকলোকে এই আহ্বান জনাই আহিছে। ভাস্কো ডি শইকীয়াই লগতে এইটোও কয় যে আঞ্চলিক শক্তি একত্ৰিত হ'লে ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ হাতত ৰাষ্ট্ৰীয়তাবাদ আৰু সাম্প্ৰদায়িকতা বাদ ধূলিহাত হোৱাটো নিশ্চিত। চৰকাৰ হোৱাৰ আগতে নিজে মুকুট পিন্ধি ল'লে মুখ্যমন্ত্ৰী হ'ব নোৱাৰি, এই মন্তব্য হিমন্তৰ। কামৰূপ জিলাৰ আমিনগাঁৱত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ মেধাৱী ছাত্ৰীসকলক স্কুটি প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত নতুন দলৰ পতাকা আৰু কাৰ্যালয় সম্পৰ্কত প্ৰতিক্ৰিয়া কৰে। লুৰিণজ্যোতি গগৈ কটাক্ষ কৰি মন্ত্ৰী শৰ্মাই কয় যে চৰকাৰ সকলোৱে কৰিব পাৰে, কিন্তু ৰাজভৱনত শপত গ্ৰহণ কৰিলেহে মুকুট পিন্ধিব। যিসকলে চৰকাৰ হোৱাৰ আগতে মুকুট পিন্ধি লয় তাৰ মানে তেওঁলোকৰ ৰজা হোৱাৰ সপোন আছে আৰু তেওঁলোকে মুখ্যমন্ত্ৰী হ'ম বুলি আগতে মুকুট পিন্ধি ঘূৰি আছে। চবেই কৰিব পাৰে, কিন্তু চৰকাৰ হ'লে মানুহে মুকুট কেতিয়া পিন্ধিব? ৰাজভৱনত শপত লোৱাৰ আগতহে মুকুট পিন্ধিব। গতিকে যিসকলে চৰকাৰ হোৱাৰ আগতে পাৰ্টি ফৰ্ম হোৱাৰ আগতে মুকুট পিন্ধি লয়, তাৰমানে তেওঁলোকৰ ৰজা হোৱাৰ এটা সপোন আছে। গতিকে আমাৰ ঘৰতো ডক্টৰ হোৱাৰ সৰুতে সপোন লয়, বহুত ল'ৰা ছোৱালীয়ে ষ্টেথিস্কোপডাল গাত পিন্ধি ঘূৰি নাথাকে জানো? তেনেকুৱা হৈছে নে গোটেই ঘটনাটো? অজন্তা নেওগ যোগদান কৰিব বুলি খবৰটো মই পোৱা নাই, আপোনালোকে যদি পাইছে মই নাজানো, এইটো আপোনালোকৰ খবৰ। এতিয়া মানুহজনী যদি জইন কৰিব নোখোজিছিলোঁ, কংগ্ৰেছ আৰু আপোনালোকে বাধ্য কৰাই দিব, এতিয়া জইন কৰিবই লাগিব। কংগ্ৰেছে নুসুধিলে, এক্সপেল কৰি দিলে, আপোনালোকে সিদ্ধান্ত লৈয়ে ল'লে, জইন কৰিয়ে দিলে। গতিকে এতিয়া কি থাকিলে মানুহগৰাকী? মোকতো মানুহগৰাকী দুখে লাগিছে।
ৰাইজে ভোট দিয়াৰ পিছত মানুহে মুকুট পিন্ধে এওঁলোকেতো আগতে মুকুট পিন্ধি ল'লে গতিকে ধৰিয়ে ল'লে যে আমাক আমি জিকিলোঁ দিছপুৰ প্ৰেছ ক্লাবৰ 2020 বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন 14গৰাকী বিশিষ্ট ব্যক্তিলৈ বিভিন্ন শিতানৰ বঁটা প্ৰদান ৰাইজৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা 14গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানৰ বাবে বঁটা প্ৰদান কৰে প্ৰবীণ সাংবাদিক ডেকাই আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা সম্পাদকৰ গুৰু দায়িত্ব বহন কৰি সংবাদ ক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱাৰ বাবে হাদিন কাকতৰ সম্পাদক তথা বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক সম্পাদক বঁটা 2020 প্ৰদান কৰা হয় আৰু বঁটা গ্ৰহণ কৰি শৰ্মা বৰপূজাৰীয়ে দিছপুৰ প্ৰেছ ক্লাবে মহিলা সম্পাদক এগৰাকীক সম্পাদক বঁটা প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে একেদৰে সাংবাদিক আৰু সংবাদ মাধ্যমৰ সৈতে আৰক্ষীৰ সম্পৰ্ক মধুৰ কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা তথা অসম আৰক্ষীৰ বিভিন্ন বাতৰি যোগান ধৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি অহা বাবে অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ৰাজীৱ শইকীয়াক সংবাদ বান্ধৱ বঁটা 2020 সাংবাদিকৰ বিভিন্ন কল্যাণকামী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰি অহা তথা সাংবাদিক সংগঠনসমূহক ঐক্যবদ্ধ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বাবে দ্য চেণ্টিনেল কাকতৰ জ্যেষ্ঠ সাংবাদিক মৌচমজ্যোতি বৈশ্যক সাংবাদিক সংগঠক কল্যাণ বঁটা 2020ৰ বাবে নিৰ্বাচিত কৰিছে দিছপুৰ প্ৰেছ ক্লাবে নতুন আঁচনিৰ অধীনত চহৰ হ'ব স্বচ্ছ 5 কিলো জাবৰৰ বাবদ লাভ কৰিব খাদ্য দৰিদ্ৰ লোকসকলক সহায় আৰু জাবৰসমূহ আঁতৰ কৰি চহৰ স্বচ্ছতা কৰিবলৈ মহাৰাষ্ট্ৰত গ্ৰহণ কৰিছে এক আকৰ্ষণীয় পদক্ষেপ মহাৰাষ্ট্ৰৰ কল্যাণ ডোম্বিভিলি নগৰপালিকাৰ মতে তেওঁলোকৰ এই বিশেষ পদক্ষেপৰ ফলত জাবৰো কম হ'ব আৰু লোকসকলে খাদ্যও পাব এই আঁচনিৰ অধীনত জাবৰৰ বাবদ খাদ্য দিয়া হ'ব যাৰ ফলত চহৰ স্বচ্ছ হোৱাৰ লগতে দৰিদ্ৰসকলে খাদ্য পাব দৰাচলতে প্লাষ্টিকৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মহাৰাষ্ট্ৰৰ কল্যাণ ডোম্বিভিলি নগৰপালিকাই 5 কিলো প্লাষ্টিকৰ জাবৰ একগোট কৰোৱাৰ বাবদ দিব খাদ্যৰ কুপন আৰু উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা নগৰপালিকাই জাবৰৰ সমস্যাত ভুগি আহিছে আৰু ইয়াৰ পূৰ্বেও মহাৰাষ্ট্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল কৰোনাৰ বাবে আয়োজন কৰিব নোৱাৰে নৱবৰ্ষৰ কোনো অনুষ্ঠান বন্ধ থাকিব ৰেষ্টুৰেণ্ট বৰদিন আৰু নৱবৰ্ষলৈ মাজতে মাত্ৰ কেইটামান দিন বাকী আৰু এইখিনি সময়তে বহুতে নতুন বছৰত পাৰ্টি কৰাৰ পৰিকল্পনা কৰিছে কিন্তু ইয়াৰ মাজতে চৰকাৰে কৰিছে আন এক ঘোষণা এই বৰ্ষত কৰোনা মহামাৰীৰ বাবে বেংগালুৰুত বৰদিন আৰু নতুন বৰ্ষ পালন কৰাত কিছু নিষিদ্ধতা আৰোপ কৰা হৈছে কৰোনাত আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে আৰু বৃহৎ বেংগালুৰু মহানগৰ পালিকাৰ মঞ্জুনাথ প্ৰসাদৰ মতে বেংগালুৰুত নতুন বৰ্ষৰ দিনা ৰাজপথ পাব ৰেষ্টুৰা আদিত কোনো ধৰণৰ আয়োজন কৰিব নোৱাৰে তদুপৰি কৰ্ণাটকৰ চৰকাৰে বৰদিনৰ বাবেও বহু নীতি নিৰ্দেশনা জাৰি কৰিছে কৃষকৰ বিৰুদ্ধে চৰকাৰৰ ডিজিটেল প্ৰতিশোধ ব্লক কৰি দিলে কৃষক আন্দোলনৰ লাইভ দিয়া ফেচবুক ইনষ্টাগ্ৰাম একাউণ্ট প্ৰতিবাদী কৃষকসকলৰ প্ৰতিবাদৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া চৰকাৰে এবাৰ ছ'চিয়েল মিডিয়াত কৃষক প্ৰতিবাদৰ দৃশ্য প্ৰকাশ কৰাটো বাৰণ কৰিছে এই অভিযোগ কৰিছে প্ৰতিবাদী কৃষকসকলে আৰু কৃষকসকলৰ প্ৰতিবাদৰ দৃশ্য লাইভ চলি থকাৰ সময়তে ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট ব্লক কৰি দিয়া বুলি তেওঁলোকে অভিযোগ কৰিছে ফেচবুকৰ কমিউনিটি ষ্টেণ্ডাৰ্ড অৰ্থাৎ নীতি নিৰ্দেশনা অমান্য কৰা বুলি অভিযোগ উত্থাপন কৰি লাইভ ভিডিঅ' ব্লক কৰাৰ অভিযোগ কৰিছে কিষাণ একটা মৰ্চ নামৰ 7 লাখ অনুসৰণকাৰীৰ সৈতে থকা এটা ফেচবুক পেজৰ পৰিচালকে আৰু লগতে তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক কৰাৰো অভিযোগ কৰিছে কৃষকসকলৰ অভিযোগ বৰ্তমান তেওঁলোকৰ একাউণ্টৰ পৰা কোনো নতুন পোষ্ট দিব পৰা নাই আৰু উল্লেখ্য যে 3 সপ্তাহৰো অধিক কাল কৃষকসকলে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কৃষকসকলে বাৰম্বাৰ বিভিন্ন দাবী জনাইছে যদিও তেওঁলোকে কৃষকসকলৰ কোনো দাবীকে মানি লোৱা নাই